নগাঁৱৰ ৰূপহীহাটৰ বৰঘুলিত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি হাতে হাতে লাঠি লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট দুই ফৈদৰে কেইবাজনো লোক হৈছে গুৰুতৰভাৱে আহত অৱশ্যে ঘটনাস্থলীত স্থানীয় চলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ কলিয়াবৰ সমজিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে গুৰুতৰভাৱে আহতসকল ক্ৰমে আজিজুল ইছলাম হুছনাৰা খাতুন ফৰিদা খাতুন আঞ্জুমা খাতুন মাজেদা খাতুন আৰু নুৰজাহান বেগম ৰুবেনা খাতুন আছাদুল ইছলাম সিৰাজউদ্দিন জানিব পৰা মতে দুই ফৈদৰ মাজত আদালতত গোচৰ চলি থকা ২ নং বৰঘুলিৰ এটৰা মাটিত হাল বোৱাক লৈ প্ৰথমে সৃষ্টি হয় তীব্ৰ বাদ বিতণ্ডা আৰু পিছত সংঘটিত হয় প্ৰচণ্ড মাৰপিট ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে হাল বোৱা এখন নম্বৰবিহীন ট্ৰেক্টৰ জব্দ কৰিছে দুই ফৈদে উক্ত মাটিডৰা নিজৰ বুলি দাবী কৰি আহিছে যদিও আৰক্ষীৰ তদন্তৰ পিছতহে হয়তো পোহৰলৈ আহিব প্ৰকৃততে কোন সঁচা কোন মিছা ৰাস্তাবিলাকৰ কাম কৰি থাকে য'তেই যায় ত'তেই কমপ্লেইন দিয়ে কালি এটা দিছে কমপ্লেইন আকৌ পৰহি এটা দিছে কমপ্লেইন উঠাই সি কালি এইবিলাকেই কৰি থাকে আতিকুল ইছলাম সিৰাজৰ ল'ৰা তাৰ দেউতাকো লৈছে লগত আৰু সি তেনেকৈ আৰু বেছিকৈ কৰি থাকে আকৌ আজি মাৰপিট কৰিছে আপোনাৰ হাজবেণ্ডৰ নাম মোহাম্মদ মফিজুল ইছলাম কি কাম কৰে যে এই ৰাস্তাৰ কাম চাম কৰাই কণ্টেক্ট কৰাই এইবিলাক কি কৰাই কিহৰ কাৰণে তেওঁ কি বুলি ভাবে কিহৰ কাৰণে কৰে ল'ৰাটো এনেকৈ কৰি থাকে এই মাটিৰ কাৰণে মাটি যাতে ভৱিষ্যতে কোনো হেৰি মাটি যদি সিহঁতে নাপায় সেইকাৰণেই কৰি থাকে দাদাগিৰি দেখাই য'ত যায় ত'ত মানে মাটি নিদিয়ে পইচা লাগে সিহঁতে সিহঁতে আমি দুৰ্বস্তি হাল মাৰিছে আমাৰ মাটিত কেঁচুলি আছে আতিগুলা মোক ডেকা দি কোবাইছে আহি পেলাই জব্দ কৰা মাৰি আমাৰ হেৰি কৰিছে হাল মাৰিছে ট্ৰেক্টৰৰ ওপৰত উঠাই দি দিছিলে আতিগুলা চলমান দাউলাদি সিৰাজ এইবিলাক কোবাইছে আহি পেলাই আৰু আমাৰ ভনীয়াজনক মাৰিছে ২ নম্বৰ গুলি মাটি ১৮১ নম্বৰ জাগৰ মাটি মোৰ নাম আজিজুল ইছলাম সিৰাজউদ্দিন আৰু শামসুল আতিকুল সুলমান শামসুল শহীদুল আসাদুল লৈ পেলাই মাটি লৈ পেলাই আৰু আমি হেৰি ৫জন আহত হৈছিল মানে এইটো আমাৰ পিতৃ সম্পত্তি মাটি আমাৰ এতিয়া আমাৰ বুকদখলৰ মাটিত আমি হাল বাবলৈ গৈছোঁ সিহঁতৰ মাটিৰ কোনো কিবা কিবি একো নাই সিহঁতে আহি আমাক কি সত্যত যে মাৰপিট কৰিবলৈ আহিছে আমি গম নাপাওঁ মাটি কোনটো জেগাৰ নাম কি আছিলে ২ নম্বৰ বৰগুলি ডাক নম্বৰ ১৮১ পাট্টা নম্বৰ ১০৩৮ ১০৩৯ ১০৪০ মাটিটো আগত আমাৰ ককাই দেউতাৰ নামত আছিল পিছত আমাৰ দেউতা খুৰাহঁতৰ নামত আনিছোঁ পিছত আমাৰ ভাই ককাই ভনীহঁতৰ নামতো আনিছোঁ দখল মানে এইটো লৈ কেছ চলি আছিল পিছত সিহঁতে মাটিটো ক'ভিড-১৯ৰ সময়ত অফিচ আদালতত আমি নাযাওঁ তেতিয়া চৰকাৰৰ এটা আইন আছিল মানুহ অহা যোৱা কৰা নিষেধ আছিল তেতিয়া সেই সুযোগ লৈ এই মফিজুল আজিজুলহঁতে মাটিটো কিবা দালাল চক্ৰত লৈ মাটিটো বোৱা নামজাৰি সিহঁতৰ নামত কৰি পেলাইছে নগাঁৱত গৈ নগাঁৱৰ এটা খ্ৰীষ্টান মানুহৰ পট্টা নম্বৰটো লৈ আৰু এটা নগাঁও হালোৱা গাঁৱৰ এজন অসমীয়া মানুহৰ পট্টা নম্বৰ লৈ সেই পট্টা নম্বৰ লৈ সিহঁতৰ নামত মাটি বোৱা নামজাৰি কৰি লয় ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সোহানা লাইভ।